ৰাইজৰ বাবে এটি সুখবৰ। আপুনি বেমাৰত ভুগি আছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই, কিয়নো আপোনাৰ দূৰণিবতীয়া যাত্ৰাৰ পথ সুগম কৰিবলৈ নতুনকৈ মুকলি হৈছে ৰিভাইভ পলিক্লিনিক। চামগুৰি সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰী বজাৰত নতুনকৈ মুকলি হৈছে ৰিভাইভ পলিক্লিনিক। 10খন বিচনাযুক্ত এই ক্লিনিকখনত সকলো ধৰণৰ চিকিৎসা উপলব্ধ। বিশেষকৈ সংখ্যালঘু অধ্যুষিত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে এই ক্লিনিকখন। ক্লিনিকখনত অতি কম খৰচত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব বেমাৰত ভুগি থকা ৰোগীসকলে। মাগুৰমাৰী, কাৱৈমাৰী, লৰিৰমুখ, কাঠপাৰা, ভাটিয়াখালী আদি অঞ্চলৰ লোকসকল উন্নত চিকিৎসাৰ বাবে যাব নালাগে এতিয়া চহৰলৈ। ৰিভাইভ পলিক্লিনিকত উপলব্ধ আছে উন্নত মানৰ চিকিৎসা। 3গৰাকীকৈ যুৱকৰ আপ্ৰাণ চেষ্টাত আজি মাগুৰমাৰীত মুকলি কৰা হয় এই ক্লিনিকখন। সমূহ ৰাজ্যলৈ ৰিভাইভ পলিক্লিনিকৰ কৰ্তৃপক্ষৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আহ্বান। আসসালামু আলাইকুম, নমস্কাৰ। মই ডক্টৰ আশিক জামান, ৰিভাইভ পলিক্লিনিকৰ মেনেজিং ডাইৰেক্টৰ অৰ্থাৎ স্বত্বাধিকাৰ হওঁ। আমি আজি ৰিভাইভ পলিক্লিনিক অপেনিং কৰিছোঁ, উদ্বোধনী আৰম্ভ কৰিছোঁ। ৰিভাইভ পলিক্লিনিক এইটো আপোনাৰ কাৱৈমাৰী মাগুৰমাৰী ব্ৰিজৰ ওচৰতে আছে। সুবিধা উপলব্ধ আছে? ইয়াত আপোনাৰ ফাৰ্মাচী, অ' পি ডি দুখন আছে আমাৰ। স্পেচিয়েলি বাহিৰৰ পৰা ডক্টৰ আহিব, ময়ো থাকিম। মানে 24x7 ছাৰ্ভিচ এভেইলেবল থাকিব আৰু আমাৰ ইয়াত। ডে কেয়াৰ আছে। দিনৰ ভাগত আপোনালোকে যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি পেচেণ্ট লৈ আনিব পাৰিব। আৰু আপোনাৰ ব্লাড টেষ্ট, ECG, যিকোনো ধৰণৰ ব্লাড টেষ্টৰ চেম্পল কালেকশ্যন হ'ব। ধৰি লওক উইদিন 24 আৱাৰ্ছৰ ভিতৰত আমি ৰিপৰ্ট দি দিম। লাহে লাহে আমি আপোনাৰ আল্ট্ৰাচাউণ্ড, এক্সৰে এইবোৰৰ প্ৰতি আগবাঢ়ি যাম। ৰাতিপুৱা আপোনাৰ 8টাৰ পৰা ৰাতি 8টালৈকে ডক্টৰ এভেইলেবল থাকিব। মানে সপ্তাহত 7 দিনেই থাকিব। ইয়াত চৰকাৰী যেনেকুৱা বন্ধ থাকে তেনেকুৱা নাথাকে, আপোনাৰ 7 দিনেই থাকিব। এই অঞ্চলৰ ৰাইজক মই এইটোৱে আহ্বান জনাম, আপোনাৰ ধৰক আজিৰ দিনত এনেকুৱা চিটুৱেশ্যন হৈছে, আপোনাৰ এটা পেচেণ্ট লৈ আপুনি নগাঁও যাওক, ধৰি লওক গাড়ী ভাড়া বা যিকোনো এক্সপেঞ্চেছ হৈ যায় আপোনাৰ বহুত। ধৰি লওক 1000 টকা 2000 টকা আপোনাৰ গাড়ী ভাড়াই গুচি যায়। সেইখিনি টকাতে আমাৰ আশা কৰোঁ আমি ইয়াত ট্ৰিটমেণ্ট প্ৰভাইড কৰিব পাৰিম। দৰিদ্ৰ ৰাইজক, দুখীয়া মানুহক আমি আপোনাৰ যিমান পাৰোঁ সিমান ট্ৰিটমেণ্ট দিব বুলি আশা ৰাখিছোঁ। আৰু ঠাইখনৰ নাম হৈছে মাগুৰমাৰী সাপ্তাহিক বজাৰ, দলঙৰ ওচৰত। আমি নিতৌ আনন্দিত, কাৰণ আমাৰ ইয়াত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ এটা প্ৰজেক্ট ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। কাৰণ সৰু সুৰা বেমাৰৰ কাৰণে আমাৰ নগাঁৱত যাবলগীয়া হৈছিল, এতিয়া আমি ঘৰৰ ওচৰতেই পাম। গতিকে আমাৰ সুবিধা, ৰাইজৰ সুবিধা, সেইটোৰ কাৰণে মই নিজৰ ফালৰ পৰা ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ঘৰত বেমাৰ হয়, মাগুৰমাৰী পলিক্লিনিকত আহিব। ইয়াত ভাল ভাল ডক্টৰ পাব, বহুত ফেচিলিটি আছে। ECG পৰা ষ্টাৰ্ট কৰি গোটেইখিনি ফেচিলিটি পাব। 24 ঘণ্টা ডক্টৰ এভেইলেবল থাকিব। ডক্টৰ কেইজন থাকিব? 2জন থাকিব। কেইটা বজাৰ পৰা কেইটালৈকে থাকিব? 8টা বজাৰ পৰা ৰাতি 8টালৈকে। 8টালৈকে সকলো ধৰণৰ সমস্যা ইয়াত সমাধান কৰা হ'ব, চিকিৎসা কৰা হ'ব। হয়, সকলো ধৰণৰ চিকিৎসা ইয়াত কৰা হ'ব। কিমানটা বিচনাযুক্ত? 10টা বিচনাযুক্ত পলিক্লিনিক আৰম্ভ হৈছে। যিহেতু এই অঞ্চলত প্ৰথমবাৰৰ বাবে আমাৰ ৰাইজৰ এইটো মানে গৌৰৱৰ কথা। আমাৰ ইমান ভিতৰুৱা গাঁৱত ইমান ডাঙৰ এটা প্ৰজেক্ট আমি পাইছোঁ, সেইটো কাৰণে আমি নিতৌ আনন্দিত হৈছোঁ। কি নামেৰে নামকৰণ কৰিছে? ৰিভাইভ পলিক্লিনিক, কোন ঠাইত অৱস্থিত? মাগুৰমাৰী। মাগুৰমাৰী।
ব্যুৰো ৰিপৰ্ট, ডিটক্স NA।